এপিজে আব্দুল কালাম ডাঙৰীয়াই কৈছিল, হাঁহি হ'ল বিদ্যুৎ আৰু জীৱনটো হ'ল বেটেৰী। যেতিয়া আমি হাঁহোঁ তেতিয়াই আমাৰ বেটেৰীটো চাৰ্জ হৈ পৰে আৰু এটি সুন্দৰ দিন পাৰ হয়। এপিজে আব্দুল কালাম ডাঙৰীয়াৰ এই মহান মানুহটোৰে আপোনাক সুপ্ৰভাত জনাইছোঁ। আপোনাৰ আজিৰ দিনটো খুব সুন্দৰভাৱে পাৰ হওক আৰু ওঠত বিনিয়োগক এটি ধুনীয়া হাঁহি। তেনে সকলোকে নমস্কাৰ আৰু আটাইৰে কুশল কামনা কৰিছোঁ। নিশ্চয় আপোনালোক আটাইৰে কুশলে আছে। আৰু আজি আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ এমব্ৰইডাৰী কিছুমান কালেকশ্যন। আৰু যিসকলে এমব্ৰইডাৰী কৰি ভাল পায় কিন্তু এমব্ৰইডাৰী কৰাৰ সময়ত এনেকুৱা কিছুমান সমস্যা আহে যে কি কালাৰ ইয়াতে মিলাম, কি কালাৰ দিলেনো ভাল লাগিব, সেয়েহে এই কালেকশ্যনখিনি আগবঢ়াইছোঁ। কাৰণ ময়ো যেতিয়া নতুনকৈ এমব্ৰইডাৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰো হৈছিল এই সমস্যাটো। কি কালাৰ বা দিলে ভাল লাগে, কেতিয়াবা কৰিয়ে পেলাওঁ কিন্তু বস্তুটো মিলি নাহে আৰু ভাল নালাগে। আৰু এতিয়া যিহেতু বাটাৰফ্লাই ডিজাইনটো খুব চলি আছে আৰু সেয়ে আজি মই কেইটামান বাটাৰফ্লাই ডিজাইনে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই পেলাই খুবেই ভাল পাব। আৰু যদিহে আপোনালোকৰ ভাল লাগে কমেণ্টযোগে জনাবলৈ নেপাহৰিব, কিয়নো আপোনাৰ কমেণ্টটোৱে হৈছে আমাৰ বাবে প্ৰেৰণা। তেন্তে বলক আপোনালোকক কালেকশ্যনখিনি দেখুৱাওঁ। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। আৰু মোৰ এটা কথা কোৱা নহ'ল, কথাটো হৈছে আজিৰ ভিডিঅ'টোৰ লগত মই যিটো বাঁহীৰ সুৰ এড কৰিছিলোঁ সেই বাঁহীটো বজাইছে মোৰ মৰমৰ ভতিজা প্ৰীতম ভৰদ্বাজে। গতিকে প্ৰীতমক মৰম আৰু আশীৰ্বাদ দিবলৈ নেপাহৰিব, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদতহে আৰু এধাপ ওপৰলৈ উঠক, মই তাকেই কামনা কৰিছোঁ। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'।